আমি এডিআরই তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম 20 তাৰিখৰ আগতে আমি এডিআরইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে লেবৰেটৰী টেকনিচিয়ান পঢ়ে আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে আজি লাহে লাহে সেই অনীহা দূৰ হৈছে আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্ম সংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে আমি নতুন বেটেলিয়ন কৰিছো পুলিচত আমাক আইন শৃংখলা ৰক্ষা কৰি আছিল অৰ্থাৎ প্ৰত্যেক 1 লাখ সন্তান জন্মত 480টা মেটাৰনেল মৰ্টেলিটি অৰ্থাৎ মাতৃৰ মৃত্যু হৈছিল শিশুৰ মৃত্যু হৈছিল আজি আমি ৰাজ্যত চাৰিওফালে হস্পিটাল মেডিকেল কলেজ আদি নিৰ্মাণ কৰাৰ ফলত আমাৰ স্বাস্থ্য বিভাগত যি আমাৰ প্ৰচেষ্টা আছিল যে মেটাৰনেল মৰ্টেলিটি কমাব লাগে ইনফেন্ট মৰ্টেলিটি কমাব লাগে লাহে লাহে আমাৰ ৰাজ্যখনে আজি এটা ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে চৰকাৰী চাকৰি দিছে সমান্তৰালভাৱে বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে ভেটেনাৰী পাছ কৰিছে ডক্টৰ পাছ কৰিছে ডেণ্টেল ডক্টৰ পাছ কৰিছে তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব উদ্যোগীকৰণ আৰম্ভ হৈছে অসমত আৰু
যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি আপোনালোকে চিন্তা কৰিব, যোৱা ৩-৪টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজক নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব। আমাৰ অসমত এছাম ব্যক্তি আছে, তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে, নিজৰ ল'ৰা ছোৱালীয়ে ভাল ভাল জায়গাত কৰ্ম সংস্থাপন পালে, তেওঁলোকৰ কোনো দায়িত্ব নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ল, মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ল, মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ল, এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও, বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ, এইটো আছে তেওঁলোকৰ কাম। কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায়, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে, উদ্যোগত যাব পাৰে। ইয়াত হতাশা নাই, ইয়াত আজি আশাৰ ৰাজনীতি আছে আৰু তাৰ কাৰণেই আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিলো। আজি আপোনালোকে চিন্তা কৰক, ইয়াত যোনে চাকৰি পাইছে বিভিন্ন মানুহে পাইছে, মই কাকোকে চিনি নাপাওঁ, কোনোবাই হয়তো চিনাকি দিলে চিনি পাম, কিন্তু চাকৰি পোৱাৰ আগতে কোনেও আমাক লগ কৰিবলগীয়া আহিব হোৱা নাই। আজি আমাৰ চৰকাৰী চাকৰি স্বচ্ছতাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে আজি আমি সুনাম কঢ়িয়াব পাৰিছো। সমগ্ৰ ভাৰততে জানে যে অসমৰ চাকৰি আজি স্বচ্ছতাৰ ভিত্তিত হয়। বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাওঁ বুলি ভাবি থাকে, ৰিজাল্ট দিয়া দিনাখন তেওঁলোকে গম পায় যে আমাৰ চাকৰি হৈ গ'ল। বহুতে প্ৰমাণ চাবৰ কাৰণে পৰীক্ষা দিয়ে যে চাকৰি পায় নে নাপায়, পিছত তেওঁলোকে গম পায় যে ইয়াতে চৰকাৰী চাকৰিৰ কাৰণে অসমত এতিয়া সকলোৰে বাবে সুবিধা আছে। আজি 1.5 লাখ দুখীয়া মানুহৰ ঘৰত চৰকাৰৰ দৰমহাৰ টকা যায়। যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই 1.5 লাখ ল'ৰা ছোৱালীৰ 5,000ও চাকৰি নাপালেহেঁতেন। ইয়াতে আগতেও পোৱা নাছিল, এতিয়াও নাপালেহেঁতেন, কাৰণ হাইকোৰ্টৰ কেছ, চাকৰিৰ বাবে টকাৰ হিচাপ নিকাচ, এইবিলাক কৰোঁতে কৰোঁতে চাকৰিলৈকে আমি গৈয়েই নাপালোহেঁতেন। আজি আমি
অসমত যুৱ প্ৰজন্মৰ মাজত এটা নতুন আস্থাৰ পৰিৱেশ আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছো। মোৰ দুটা অনুৰোধ, আমাৰ চৰকাৰী চাকৰিত স্বাস্থ্য বিভাগত নিযুক্তি পোৱা সকলৰ দায়িত্ব বহুত বেছি, কাৰণ আমি মানুহৰ জীৱনৰ লগত কাম কৰো। এজন ব্যক্তি বেমাৰ হ'ল, ICUত সোমালে, কোনে তেওঁক পৰিচালনা কৰিব লাগিব? আমাৰ নাৰ্ছসকলে, আমাৰ ডক্টৰসকলে। কোনোবা এজন মানুহৰ মুমূৰ্ষ অৱস্থাত হস্পিটাললৈ আহিলে কোনে সহায় কৰিব লাগিব? আমি সহায় কৰিব লাগিব। এগৰাকী গৰ্ভৱতী মহিলা ৰাতি 3টা বজাত ডেলিভাৰী পেইন হ'ল, কোনে সহায় কৰিব লাগিব? স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে আমাৰ লেব টেকৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্ট, নাৰ্ছলৈকে আমি সহায় কৰিব লাগিব। আমাৰ দায়িত্ব আন চৰকাৰী চাকৰিয়ালতকৈ বহুত বেছি। সেইবাবে স্বাস্থ্য বিভাগত নিযুক্তি পোৱা আমাৰ যিসকল যুৱক যুৱতী আছে, তেখেতসকলক মই অনুৰোধ কৰিম, সকলোৱে যাতে আমাৰ চিকিৎসালয়সমূহত